এভৰিৱান ওয়েলকাম টু ইকুহিবাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো অলৰেডি আমি এই যোনটো কমপ্লিট মেথছৰ এটা সিৰিজ ষ্টাৰ্ট কৰিছিলে হেতুৰ বহুতখিনি কোৱেশ্চন আলোচনা কৰিছো আৰু ক'বলৈ গ'লে প্ৰতিটো ক্লাছে আছিলে বহুত বেছি ইম্পৰ্টেন্ট কাৰণ তাতে আমি অকল কোৱেশ্চন নহয় তাৰ আমি প্ৰথমতে কনসেপচুৱেল কথাখিনি আৰু তাৰ পাছতহে কোৱেশ্চন ডিসকাশন কৰিছিলো আলটিমেটলি যদি কোনোবা এজন এনেকুৱা ষ্টুডেন্ট আছে যে একোই নাজানে মেথছৰ সেই প্ৰতিজন ষ্টুডেন্টৰ কাৰণে এই ক্লাছবিলাক বেনিফিচিয়েল আছিল আজি যদি প্ৰথমবাৰৰ কাৰণে কোনোবা এই ভিডিওটো চাই আছে তেতিয়াহ'লে সকলোৱে আমাৰ ইকুহিবাত চেনেলৰ যেটো প্লেলিষ্ট সেকশন আছে তাত গৈ পেলাই তোমালোকে এই কমপ্লিট মেথছৰ সিৰিজটো দেখিবা তাত গৈ পেলাই গোটেইখিনি ভিডিও তোমালোকে চেক আউট কৰিব পাৰিবা তাত গোটেইখিনি ভিডিও অলৰেডি আমি দুটা চেপ্টাৰ আৰম্ভ কৰিছিলো একদম ষ্টাৰ্টিংত আমি আৰম্ভ কৰিছিলো নাম্বাৰ সিস্টেম আমি অলৰেডি কমপ্লিট কৰিছো আৰু সেকেন্ড চেপ্টাৰ এলসিএম আৰু এইচসিএফ ৰ এতিয়া একদম শেষৰ ফালে আজিৰ এই ক্লাছত আমি আৰম্ভ কৰিবলৈ গৈ আছো ৰিমাইন্ডাৰ বেস্ট যেটো থিওৰেম আছে এলসিএম আৰু এইচসিএফ ৰ এটা ৰিমাইন্ডাৰৰ লগত ৰিলেটেড এটা কনসেপ্ট এটা আছে ঠিক আছে এই ভাগশেষৰ লগত জড়িত যেটো এলসিএম আৰু এইচসিএফ আছে সেই কনসেপ্টটো আমি আজিৰ ক্লাছৰে আৰম্ভ কৰিম আৰু লগতে আমি খতমও কৰিম আলটিমেটলি আমাৰ এক্সামত যদি ৰিমাইন্ডাৰ বেস্ট কোৱেশ্চন আহে আমি যদি এৰি আহিব লগা নহয় সেইটোৱে থাকিব আজিৰ এই ক্লাছৰ প্ৰথমটো আৰু অন্তিমটো গ'ল যদি আমি কওঁ আমাৰ লাষ্ট ক্লাছলৈকে কিমানখিনি কমপ্লিট হৈছে এইচসিএফ আৰু এলসিএম উলিয়াব কেনেকৈ লাগে ফৰ্মুলা বেস্ড কোৱেশ্চন ৰেশিও বেস্ড কোৱেশ্চন ট্ৰিকি কোৱেশ্চন বুলি এটা আছিলে যেটো আমি অকমান কনসেপচুৱেল কথা আলোচনা কৰিছিলো তাৰ পাছত আমি ডিজিট বেস্ড কোৱেশ্চন আলোচনা কৰিছো আমি মুভিং ইন এ সাৰ্কুলাৰ ফিল্ড ক্লোজ পাথ আৰু বেল ৰিংটো এতিয়ালৈকে আলোচনা কৰা নাই এইটো আমি নেক্সট ক্লাছত আলোচনা কৰি পেলাই গোটেই এই চেপ্টাৰটোৱে খতম কৰিম আজিৰ ক্লাছত আমি মেইনলি টাৰ্গেট ৰাখিম আমাৰ ৰিমাইন্ডাৰ বেস্ড এলসিএম এণ্ড এইচসিএফ ওকে তো ক্লাছটো আৰম্ভ কৰাৰ আগত মই জনাই দিও মোস্ট অফ দা ষ্টুডেন্টছে মোক সুধি থাকে যে আপোনাৰ কিবা সেপাৰেট মেথছৰ বেচ আছে নেকি ইয়েস তোমালোকে কাৰণে বহুত ভাল খবৰ তোমালোকে অলৰেডি আমাৰ এডিআৰি আনবিটেবল 3.0 যেটো ক্লাছ আছে তাৰে ক্লাছ ষ্টাৰ্ট হৈ গৈছে তাৰ আমাৰ লাষ্ট ইয়াৰৰ এটা বেচ আছিলে এটো আমাৰ ইয়াৰে আগত যেটো আছিলে হেতু আছিলে আনবিটেবল 1 তাতে আমি আলোচনা কৰিছিলো মেথছৰে কমপ্লিট মেথছৰ এটো কি হয় মেথছ যদি কোনোবা একোই নাজানে যদি মেথছ গোটেইখিনি মেথছৰ কোৱেশ্চন সলভ কৰিব বিচাৰে তেতিয়াহ'লে এইটো বেচৰ হয়তো তোমালোকৰ সকলোতকৈ বেছি হেল্প হ'ব কাৰণ ইয়াতে আমাৰ একদম বেসিক লেভেলৰ পৰা ষ্টাৰ্ট কৰা হয় আৰু যিমানখিনি পসিবল কোৱেশ্চন এক্সামত আহে সেই গোটেইখিনি কোৱেশ্চন ইয়াতে ডিসকাশন কৰা হয় ওকে তো যদি কোনোবা মেথছৰ কাৰণে অকল বেচ বিচাৰি আছা ইয়েস তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাবা লগতে আমাৰ ইকুহিবাতৰ কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰিলেও তোমালোকে গোটেইখিনি ডিটেইলছ গম পাই যাবা লগতে আমি যদি ক্লাছৰ কোৱেশ্চনখিনিৰ কথা কওঁ যে আজিৰ এই ক্লাছৰ আমি যেটো ভাগশেষৰ লগত জড়িত লসাগু আৰু গসাউৰ কোৱেশ্চন আলোচনা কৰিবলৈ গৈ আছো তাৰ কোৱেশ্চনবিলাক দেখিবলৈ এনেকুৱা হ'ব এইটো এটা কোৱেশ্চন ইয়াৰে পাছত এইটো এটা আছে তো এনেকুৱা আমি ইয়াতে কেইটামান কোৱেশ্চন আনিছো কিন্তু কোৱেশ্চন কেইটা ডিসকাশন কৰাৰ আগতে প্ৰথমতে আমি যাম বিহাইন্ড দা সিন বা তাৰে পিছত বা তাৰে লগত সংগতি ৰাখি কিনো এনেকুৱা কনসেপ্ট আমি জানিব লাগে প্ৰথমতে কনসেপ্ট খিনি চাই লও তাৰে পাছত আমি ইয়াৰে কোৱেশ্চন খিনিৰ ফালে আগবাঢ়িম ওকে আৰম্ভ কৰিছো যদিহে এক্সামৰ আমাক আমি যদি এলসিএম টাৰ্মটো অকমান ডিকোড কৰিবলৈ যাওঁ এলসিএম মানে কি তুমি যদি এইচসিএফ টাৰ্মটো যদি ডিকোড কৰি যাও এইচসিএফ মানে কি এলসিএম মানে হৈছে লিষ্ট কমন মাল্টিপল সকলোৱে জানা এলসিএম মানে লিষ্ট কমন মাল্টিপল আৰু এই যোনটো লিষ্ট শব্দ আছে এটো কি বুজায়নো এই লিষ্ট শব্দটো কি বুজায় বা ইয়াতে যদি কও এইচ মানে কি হাইয়েস্ট ন এই হাইয়েস্ট শব্দটো কি বুজায় তো হাইয়েস্ট মানে কি হাইয়েস্ট মানে ডাঙৰ সংখ্যা লিষ্ট মানে কি লিষ্ট মানে সৰু সংখ্যা তো আলটিমেটলি এক্সামত যেতিয়া তোমালোকক যদি সৰু সংখ্যা উলিয়াব দিয়ে অৰ্থাৎ স্মলেষ্ট নাম্বাৰ আমাক যদি কেতিয়াবা কয় ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ তেতিয়াহ'লে আমি কি উলিয়াম আমি এলসিএম উলিয়াম ন তো আমাক যদি কেতিয়াবা এক্সামৰ সৰু সংখ্যা উলিয়াব দিয়া বুলি কয় তেতিয়াহ'লে আমি সদায় লসাগু উলিয়াম আৰু যদি আমাক যদি ডাঙৰ সংখ্যা উলিয়াব দিয়ে লাৰ্জেষ্ট নাম্বাৰ হাইয়েষ্ট নাম্বাৰ ম্যাক্সিমাম নাম্বাৰ মিনিমাম নাম্বাৰ বুলি ক'লে কি হ'ব এলসিএম ম্যাক্সিমাম বুলি ক'লে এইচসিএফ তো এই এলসিএম আৰু এইচসিএফ টাৰ্ম দুটাৰ পৰা আমি গম পাম যে যদি সৰু সংখ্যা উলিয়াব দিছে মানে লসাগু যদি ডাঙৰ সংখ্যা উলিয়াব দিছে মানে গসাউ হল এটা সেকেন্ড কথাটো যদি এটা কোৱেশ্চনত আমাক যদি ভাগশেষ বুলি মেনশন কৰে যেনেকৈ এইটো এটা কোৱেশ্চন চাই লোৱাচোন এবাৰ এটা বুজিবলৈ ইজি হ'ব এইটো কোৱেশ্চনত কি কৈছে 8 12 আৰু 15 ৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো এইটো সকলোতকৈ সৰু সংখ্যা বুলি কৈছে এই যে সৰু সংখ্যা বুলি কৈছে সৰু সংখ্যা বুলি ক'লে আমি কি বুজিবা মই অলৰেডি মেনশন কৰি আছো ন এই অকনমান আগতে যে ক'লো সৰু সংখ্যা মানে লসাগু ডাঙৰ সংখ্যা মানে গসাউ তো সৰু সংখ্যা বুলি কৈছে মানে এলসিএম লগতে কি কৈছে উলিওৱা যাৰ ফলত 6 ভাগশেষ পোৱা যায় মানে ভাগশেষৰ কথাও কৈছে মানে কুৱেশ্চন এটাত আমাক সৰু সংখ্যা উলিয়াব দিব লগতে আমাক ভাগশেষ বুলি ক'ব এই যে ভাগশেষ শব্দটো দেখিলো এই যে সৰু সংখ্যা বুলি দেখিলো সৰু সংখ্যাৰ পৰা আমি কনফাৰ্ম হৈছো যে ইয়াতে লসাগু উলিয়াব লাগিব ভাগশেষৰ পৰা কনফাৰ্ম হৈছো যে ভাগশেষৰ লগত জড়িত এইটো কনসেপ্ট পইণ্টটো বুজি পালা আমাক যদি কোনোবাই কয় যে দুটা চকা থকা এখন বাহন দুটা চকা থকা বাহন বুলি ক'লে আমাৰ দুটা বস্তু মাইণ্ডত আহিব হয়তো চাইকেল হ'ব পাৰে নহলে বাইক হ'ব পাৰে হল তাৰে পাছত আমাক কৈছে পেডেল নাই এটা যদি পেডেল নাই
দুটা চকা থকা বাহন মানে কি হ'ব পাৰে অবভিয়াছলি বাইক হ'ব বাইকত পেডেল নাথাকে ন আল্টিমেটলি কথাটো এনেকুৱা ইয়াতে আমাৰ কেনেকুৱা যেতিয়া সৰু সংখ্যা বুলি কৈছে আমি গম পাইছো লসাগু তাৰে পাছত যেতিয়া ভাগশেষ বুলি মেনশ্যন কৰিছে মানে ভাগশেষৰ লগত জড়িত লসাগু বুজি পালা ওকে তো আমি এতিয়া জানিব লাগে যে লসাগু আৰু লসাগুৰ লগত জড়িত ভাগশেষৰ কনচেপ্টটো কেনেকুৱা আমি জানিব লাগিব গসাউৰ লগত জড়িত যিটো ৰিমাইণ্ডাৰৰ কনচেপ্ট আছে সেই কনচেপ্টটো কেনেকুৱা এই দুইটা বস্তু আমি যেতিয়া বুজি পাম আমাৰ কাৰণে আজিৰ এই ক্লাছটো সাফিচিয়েন্ট হৈছে ইয়াতকৈ বেছি ডাটা আমি শিকিব নাই আমাৰ এই যিখিনি সময় থাকিব আধা ঘন্টা এটা সময় এই আধা ঘন্টাৰ আমাৰ গোল থাকিব ৰিমাইণ্ডাৰ বেছড এলচিএম এণ্ড এইচচিএফ গোটেই কনচেপ্টটো ক্লিয়াৰ কৰা আৰু ইয়াতে মনত ৰাখিবা যোনটো এইচচিএফৰ কনচেপ্ট আছে আৰু যিটো এলচিএমৰ আছে এই দুইটা কিন্তু ডিফাৰেণ্ট হয় এনেকুৱা নহয় যে দুইটা সিমিলাৰ দুইটাই বেলেগ হয় যদি মই এইচচিএফৰ কথা কওঁ এইচচিএফৰ কনচেপ্টটো এনেকুৱা যদি আমাক ভাগশেষৰ লগত জড়িত গসাউৰ কুৱেশ্যন দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগে আমি গসাউ উলিয়াব লাগে আমি গসাউ উলিয়াব লাগিব কাৰ আমিতো ইয়াতে গম পাম ন যেতিয়া আমাক ক'ব যে হাইয়েষ্ট নাম্বাৰ ফাইন্ড দ্য লাৰ্জেষ্ট নাম্বাৰ ফাইন্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ ফাইন্ড দ্য মেক্সিমাম নাম্বাৰ ফাইন্ড দ্য হাইয়েষ্ট নাম্বাৰ আমাক যেতিয়া ক'ব ডাঙৰ সংখ্যাটো উলিওৱা মানে কি হ'ব গসাউ হ'ব ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্ট যদি ভাগশেষৰ লগত জড়িত বুলি কয় আমি কি কৰিব লাগে যিটো সংখ্যা আমাক দিয়া থাকিব যিটো নাম্বাৰ দিয়া থাকিব ন সেই নাম্বাৰটোৰ পৰা আমি ৰিমাইণ্ডাৰটো বিয়োগ কৰিব লাগে থাকিবনে মনত যে নাম্বাৰৰ পৰা ৰিমাইণ্ডাৰটো বিয়োগ কৰিব লাগে দ্যাটছ ইট হৈ গ'ল তোমালোকে নোট বুলি লিখি ৰাখা এটা ষ্টাৰ মাৰ্ক কৰি পেলাই পইণ্ট এটা লিখি ৰাখা যে এইচচিএফ ব্ৰেকেটত লিখিবা নাম্বাৰ মাইনাছ ৰিমাইণ্ডাৰ যদি অকমান ডিটেইলছত লিখিব বিচৰা ইয়াত এটা এৰ' মাৰ্ক দি পেলাই এনেকৈ লিখিবা ভাগশেষ গসাউৰ লগত জড়িত ভাগশেষৰ প্ৰশ্নবিলাকত সংখ্যাকেইটাৰ পৰা ভাগশেষটো বিয়োগ কৰিব লাগে হৈ গ'ল এই ষ্টেটমেণ্টটো লিখি ৰাখা যদি আমাক ভাগশেষটো দিয়া থাকে আমি ভাগশেষটো কি কৰিম বিয়োগ কৰিম যদি এনেকুৱা হয় যে ভাগশেষটো দিয়া নাই কিছুমান কুৱেশ্যন এনেকুৱাও আহিব য'ত ভাগশেষটো দিয়া নাথাকে আমাক ক'ব যে দুটা এনেকুৱা সংখ্যা আছে যাক হৰণ কৰিলে একে ভাগশেষ ৰৈ যায় মানে ভাগশেষ আছে কিন্তু কি আছে আমাক কৈ নিদিয়ে তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম আমি এইচচিএফ উলিয়াব লাগিব কিন্তু কাৰ এইচচিএফ উলিয়াব লাগিব আমি এইটো ক্ষেত্ৰত নাম্বাৰছ মাইনাছ নাম্বাৰছ কৰিব লাগিব মানে সংখ্যাকেইটা এটা আনটোৰ পৰা বিয়োগ কৰিব লাগিব হল সংখ্যাকেইটা কি কৰিব লাগিব এটা আনটোৰ পৰা বিয়োগ কৰিব লাগিব এতিয়া ইয়াতে কি আছে যদি এলচিএমৰ কথা কওঁ ইয়াতে আমাৰ কেনেকুৱা যদি আমাৰ ভাগশেষটো দিয়া আছে ঠিক আছে তাতে আমাৰ দুটা কনচেপ্ট আহিব যদি ভাগশেষ সেম হয় যদি ভাগশেষ সেম থাকে তেতিয়াহ'লে আমি কি কৰিম আমি এলচিএম ল'ব লাগিব এলচিএম লৈ পেলাই তাৰে লগত ৰিমাইণ্ডাৰটো যোগ কৰিব লাগিব ওকে যদি ভাগশেষটো দিয়া থাকে আৰু ভাগশেষটো সেম হয় যদি ভাগশেষটো দিয়া আছে কিন্তু ভাগশেষ বেলেগ তেতিয়া আমি কি কৰিব লাগে এলচিএম ল'ব লাগে তাৰে পৰা মাইনাছ কৰিব লাগে ডিফাৰেন্সটো এতিয়া হয়তো বৰ্তমানৰ কাৰণে তোমালোকে এই ডিফাৰেন্স কি হয় এইটো বুজি পোৱা নাই একো চিন্তাৰ বিষয় নাই মই ধুনীয়াকৈ এক্সাম্পল দিম এক্সাম্পল দি পেলাই কুৱেশ্যন কেইটা এক্সপ্লেইন কৰিম চ' তোমালোকে খুব ভালদৰে বুজি পাই যাবা ঠিক আছে বৰ্তমান একো চিন্তা কৰিব নালাগে ঠিক আছে এইখিনি হ'ল বৰ্তমানৰ কাৰণে কিৱৰ্ডছ বা এই শ্লাইডখনে তোমালোকক হেল্প কৰিব এক্সামৰ আগত ৰিভিজন কৰাৰ কাৰণে বস্তুখিনি কুইকলি বুজি পোৱাৰ কাৰণে বা অলপমান বস্তু চাই পেলাই আমাৰ গোটেই কনচেপ্টটো ৰিভাইজ হৈ গ'ল সেইটোৰ কাৰণে তোমালোকক এই শ্লাইডখনে হেল্প কৰিব এটা সেকেন্ড শ্লাইডখন আনিছো অকনমান বেছি ডিটেইলড এই বস্তুখিনি চোৱাৰ কাৰণে চোৱা এক্সামত কুৱেশ্যন কেনেকৈ দিব এক্সামত কুৱেশ্যনত আমাক ক'ব 10 আৰু 15ৰে হৰণ কৰিব পৰা 10 আৰু 15ৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা এটা সৰু সংখ্যা কৈছে মানে স্মলেষ্ট নাম্বাৰ বুলি কৈছে আল্টিমেটলি মই ক'ব বিচাৰিছো যে কুৱেশ্যনত আমাক ডাইৰেক্টলি মেনশ্যন কৰিব ফাইন্ড দ্য স্মলেষ্ট নাম্বাৰ ঠিক আছে আমাক স্মলেষ্ট নাম্বাৰ বুলি মেনশ্যন কৰিব সৰু সংখ্যাটো উলিওৱা লগতে আমাক ক'ব so that we get remainder as 5 as a remainder তো আমাক কৈ দিব যে ৰিমাইণ্ডাৰ আমি কি পাম ৰিমাইণ্ডাৰ আমি পাম 5 তো এক্সামত যেতিয়া আমাক স্মলেষ্ট নাম্বাৰ বুলি ক'ব আৰু আমাক যেতিয়া ৰিমাইণ্ডাৰ 5 বুলি ক'ব আমি কি কৰিম প্ৰথমতে ইয়াতে যি দুটা সংখ্যা দিয়া আছে তাৰ লসাগু ল'ব লাগে আকৌ এবাৰ মেনশ্যন কৰিছো যদি স্মলেষ্ট নাম্বাৰ উলিয়াব দিয়ে আমি কি কৰিম লসাগু ল'ম তাৰ লসাগু সংখ্যা কেইটা যিকেইটা দিয়া আছে সংখ্যা দুটাৰ লসাগু কিমান আহিব ইয়াতে লসাগু আহিব 30 এই যিটো এলচিএম আহিছে ন তাৰ লগত আমি কি কৰিম যিটো আমাৰ ৰিমাইণ্ডাৰ আছে ৰিমাইণ্ডাৰ কিমান 5 ন সেই 5 টো যোগ কৰি দিয়া দ্যাটছ ইট আৰু বেলেগ একো কৰিব লগা নাই হৈ গ'ল এনসাৰ 30 + 5 35 বুজি পালা yes বুজি পালো আমি আমাক যদি এক্সামত কয় যে দুটা সংখ্যা দিছে দি পেলাই কৈছে তাৰে সৰু সংখ্যাটো উলিওৱা সৰু সংখ্যা মানে লসাগু তাৰপিছত আমাক ৰিমাইণ্ডাৰৰ কনচেপ্টটো কৈ দিছে আমাক কৈ দিছে যে ভাগশেষ 5 আহিব যদি ভাগশেষ 5 আহে মানে কি হ'ব এই দুটা লসাগু লওঁ লৈ পেলাই যোগ কৰিব লাগিব মানে এলচিএমৰ ক্ষেত্ৰত আমি ভাগশেষ যিটো থাকে ন সেইটো যোগ কৰিব লাগে ঠিক আছে এলচিএমৰ ক্ষেত্ৰত ভাগশেষটো যোগ কৰিব লাগে ইয়াতে তোমালোকে অলৰেডি দেখা পাই আছা এলচিএম প্লাস ৰিমাইণ্ডাৰ বুজিলা এতিয়া এক্সামত যদি এইটো কুৱেশ্যনক অকমান চেঞ্জ কৰি পেলাই কয় যে ভাগশেষ কি হ'ব এইবাৰ মই অকনমান বেলেগ এটা দি দিছো ভাগশেষ আমি পাই গলো 8 and
13 as remainder এইটো দি দিলে এতিয়া এইটো কি ডিফাৰেন্ট কুৱেশ্যন হৈ গ'ল আমাক এক্সামত এনেকৈও ক'ব পাৰে দুইটা লেংগুৱেজ ভালদৰে শুনিবা দেই আমাক ক'লে 10 আৰু 15ৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা যাৰ ফলত 5 ভাগে পোৱা যায় এইটো হৈছে প্ৰথম কুৱেশ্যন মোৰ প্ৰথম কুৱেশ্যন 10 আৰু 15ৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা সকলোতকৈ সৰু বুলি কৈছে ন সৰু মানে লসাগু সৰু সংখ্যাটো উলিওৱা যাৰ ফলত 5 ভাগে পোৱা যায় তো আমি কি কৰিছো সৰু সংখ্যা উলিয়াব দিছে মানে লসাগু হল লসাগু লোৱা তাৰ পাছত আমি কি কৰিছো 5 এটা যোগ কৰিছো 5 ভাগে বুলি কৈছে হল এতিয়া এক্সামত কেতিয়াবা এনেকৈ ক'ব 10 আৰু 15ৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা যাৰ ফলত 8 আৰু 13 ভাগে পোৱা যায় 10 আৰু 15ৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো উলিওৱা যাৰ ফলত 8 আৰু 13 ভাগে পোৱা যায় এতিয়া ইয়াতে আমাক দুটা সংখ্যা দিছে 8 আৰু 13 দুটা সংখ্যা ভাগে বুলি কৈছে যদি আমাক ভাগশেষ বেলেগ বেলেগ দিয়া থাকে চোৱা এটা চিনাৰিও আছিলে ভাগশেষ একেই 10ৰে হৰণ কৰিলে কি আহিব 5 আহিব তোমালোকে যদি চেক কৰিব বিচাৰা কৰি চোৱা 10ৰে যদি মই 35ক ডিভাইড কৰো কি আহিব ন ভাগশেষ 10ৰে যদি মই 35ক ডিভাইড কৰো ভাগশেষ কি আহিব 10 3 গুণ 30 5 এটা ৰৈ গৈছে 15ৰে যদি এইটো হৰণ কৰো 15 2 গুণ 30 কিমান ৰৈ গৈছে 5 এটা ৰৈ গৈছে তো আমাৰ ৰিকোয়াৰ্ড নাম্বাৰটো আমি পাই গৈছো কিন্তু ইয়াতে যদি সেকেন্ড টাইপৰ পিনে যাও তাৰ আমাক কি কৈছে তাৰ আমাক কৈছে ৰিমাইন্ডাৰ বেলেগ বেলেগ ভাগশেষ বেলেগ বেলেগ যদিহে ভাগশেষ বেলেগ বেলেগ বুলি কয় লগতে এলচিএম যদি ৰিলেটেড হয় অৰ্থাৎ সৰু সংখ্যা যদি উলিয়াব দিয়ে প্ৰথমতে অবভিয়াসলি প্ৰথমতে এলচিএম লম কাৰ কাৰ 10 আৰু 15 তাৰ পিছত বিয়োগ কৰিব লাগিব কি বিয়োগ কৰিব লাগিব এইখিনি বস্তু তোমালোকে মনত ৰাখিব লাগিব এই বস্তুখিনি কিন্তু পাহৰি গলে এক্সামত এনসাৰ নাহিব আদাৰৱাইজ এনসাৰ আহিব তো ইয়াৰ পৰা বিয়োগ কৰিম আমি ডিফাৰেন্স এটা ডিফাৰেন্স মানে কি তো ডিফাৰেন্স মানে হৈছে ভালদৰে চাবা দেই ডিফাৰেন্স মানে হৈছে যিকেইটা সংখ্যা আছে আৰু যিকেইটা ভাগশেষ আছে সংখ্যা আৰু ভাগশেষৰ মাজৰ পাৰ্থক্য চোৱা মোক ইয়াতে ভাগশেষ কি দিয়া আছে 8 আৰু 13 সংখ্যা দুটা কি আছিল 10 আৰু 15 তো 10 আৰু 8ৰ পাৰ্থক্য কিমান 10 আৰু 8ৰ পাৰ্থক্য কিমান 10 আৰু 8ৰ ডিফাৰেন্স হৈছে 2 15 আৰু 13ৰ পাৰ্থক্য কিমান এইটো হৈছে 2 আমি এই পাৰ্থক্যটো ইয়াৰে পৰা বিয়োগ কৰিব লাগিব অৰ্থাৎ আমি 30ৰ পৰা বিয়োগ কৰি দিম 2 কিমান আহি গল 28 তো 28 হৈ গল আমাৰ এনসাৰ তোমালোকে যদি চেক কৰিব বিচাৰা এবাৰ 10ৰে হৰণ কৰি চোৱাচোন আৰু এবাৰ 15ৰে আমি যদি 10ৰে এইটো হৰণ কৰো 10 2 গুণ কিমান 20 কিমান ৰৈ গৈছে 8 এটা ৰৈ গৈছে যদি মই 15ৰে হৰণ কৰো 15 গুণ 15 কিমান ৰৈ গৈছে 13 এটা ৰৈ গৈছে আলটিমেটলি আমাক এক্সামত কি কি সিনাৰিও আহিব পাৰে এই স্লাইডখন ভালদৰে চোৱা এক্সামত আমাৰ দুটা সিনাৰিও থাকিব প্ৰথমটো আমাক ক'ব পাৰে যে ফাইন্ড দা স্মলেষ্ট নাম্বাৰ এইখিনি কথা কোৱাৰ লগে লগে স্মলেষ্ট বুলি কোৱাৰ লগে লগে আমি সিওৰ হৈ যাম যে ইয়াতে এলচিএম উলিয়াব লাগে হল এলচিএম আমি লৈ দিলো 10 আৰু 15 সংখ্যাৰ এটা লসাগু ললো কিমান আহিল 30 তো 10 আৰু 15 আমাৰ লসাগু আহিছে 30 নেক্সট আমাক কি কৈছে চাব লাগিব যে ৰিমাইন্ডাৰ সেম নে বেলেগ বেলেগ আমাক যদি কয় যে ভাগশেষ 5 থাকিব মানে এটাই ভাগশেষ দিয়া আছে যদি এটাই ভাগশেষ দিয়া থাকে তেতিয়াহলে এনেকৈ যোগ কৰি দিবা যদি ভাগশেষ বেলেগ বেলেগ হয় যেনেকৈ ইয়াতে আমাৰ সিনাৰিও দিছে 8 আৰু 13 ভাগশেষ যদি বেলেগ বেলেগ হয় তেতিয়াহলে ভাগশেষ আৰু সংখ্যা কেইটাৰ মাজৰ পাৰ্থক্যটো উলিয়াব লাগে কুৱেশ্যন এটা আহিছে নেকি মাইণ্ডত যে ইয়াৰে যদি ডিফাৰেন্স বেলেগ বেলেগ হয় আহিছে ন মাইণ্ডত সকলোৰে মাইণ্ডত আহিছে যে এই পাৰ্থক্য দুটা 2 আহা কাৰণেহে 2 বিয়োগ কৰিছো যদি এনেকুৱা হলহেঁতেন ইয়াৰে পাৰ্থক্য 3 ইয়াৰে 5 তেতিয়া তেনেকুৱা কেতিয়াও নহয় এইটো বস্তু শুনি লোৱা যে এক্সামত কেতিয়াও তেনেকুৱা সিনাৰিও নাহে যদি আহে সেই কুৱেশ্যনৰ এনসাৰ আমি উলিয়াবই নোৱাৰো কেন নট বি ডিটাৰমাইন আমাৰ এনসাৰ হ'ব চি এণ্ড ডি তোমাৰ সদায় এক্সামত যদি বেলেগ বেলেগ ভাগশেষ দিয়া থাকে তেতিয়াহলে সংখ্যা আৰু ভাগশেষৰ মাজৰ যিটো পাৰ্থক্য থাকিব এইটো সদায় কি হ'ব সদায় সমান হ'ব মানে যেনেকৈ 10 আৰু 8ৰ পাৰ্থক্য 2 ঠিক তেনেদৰে 15 আৰু 13ৰ পাৰ্থক্য কি হয় 2 হয় সেইটো সদায় সমানেই ওলাব ক্লিয়াৰ তো মানে আমাৰ দুটা কনসেপ্ট থাকিল এটা হল ভাগশেষ সেম যদি ভাগশেষ এটা দিয়া থাকে মানে যোগ যদি ভাগশেষ বেলেগ বেলেগ হয় মানে তাৰ ডিফাৰেন্সটো কি কৰিবা ইয়াৰে পৰা বিয়োগ কৰি দিবা কাম খতম ক্লিয়াৰ নে সবৰে ক্লিয়াৰ যিসকলে বুজি পাইছা ভিডিওটো লাইক কৰিবলৈ কিন্তু একদম নাপাহৰিবা নেক্সট আহিছো নেক্সট কুৱেশ্যন নেক্সট আমাৰ কুৱেশ্যন আহিব এতিয়া গসাউৰ লগত জড়িত এলচিএম খতম এতিয়া এইচচিএফ চাবা এইচচিএফ ৰ কুৱেশ্যন কেনেকুৱা হ'ব তো এইচচিএফ ৰ আমাৰ সিনাৰিওটো এনেকুৱা হ'ব আমাক ক'ব ফাইন্ড দা লাৰ্জেষ্ট নাম্বাৰ আমাক এবাৰ ক'ব ফাইন্ড দা লাৰ্জেষ্ট নাম্বাৰ লাৰ্জেষ্ট বুলি কোৱাৰ লগে আমি কি বুজি পাম লাৰ্জেষ্ট বুলি কোৱাৰ লগে লগে আমাৰ মাইণ্ডত এটাই বস্তু আহিব যে আমাক উলিয়াব দিছে গসাউ হয় লাৰ্জেষ্ট মানে গসাউ নেক্সট আমাক কি ক'ব এটা ডাঙৰ সংখ্যা উলিওৱা যাক মই কৈ দিলো সাপোজ 57 তাৰ পিছত মই এটা কৈ দিলো 44 যিটো সংখ্যাৰে ইহতক হৰণ কৰিলে 57 and 44 হৰণ কৰিলে আমাক কৈ দিলে ৰিমাইন্ডাৰ আহিব ৰিমাইন্ডাৰ আমাক কৈ দিলে 2 আৰু 4 এনেকৈ কৈ দিলে ঠিক আছে আমাক ক'লে ফাইন্ড দা লাৰ্জেষ্ট নাম্বাৰ which when divides 57 and 44
we get 2 and 4 as a remainder এনেকে কোৱেশ্চনটো কৈ দিলে আমাক ক'লে find the largest number প্ৰথম কথা ডাঙৰ সংখ্যা কৈছে মানে HCF তাৰপিছত কৈছে যে এই সংখ্যা দুটাক যেতিয়া হৰণ কৰিব ভাগশেষ 2 আৰু 4 পোৱা যাব ঠিক আছে তো আমাক কি ক'ব পাৰে আমাক গসাউৰ ক্ষেত্ৰত আমাক লাৰ্জেষ্ট বুলি ক'লে আমি গম পাম এইটো গসাউ লগতে এই ৰিমাইন্ডাৰ শব্দটো আমাক কনফাৰ্ম কৰিব যে এইটো ৰিমাইন্ডাৰ কনসেপ্টৰ গসাউ ৰিমাইন্ডাৰ কনসেপ্টৰ গসাউ ইয়াতে আমাক যদি ৰিমাইন্ডাৰ দিয়া থাকে তোমালোকে মনত ৰাখিবা আমি গসাউটো উলিয়াব লাগিব ন তো গসাউ কাৰ উলিয়াম তো আমি ডাইৰেক্ট সংখ্যা কেইটাৰ গসাউ উলিয়ালে নহয় আমি কি কৰিম যিকেইটা সংখ্যা ইয়াতে দিয়া আছে সেই সংখ্যা কেইটাৰ পৰা ভাগশেষটো বিয়োগ কৰি দিম বুজি পালানে কি কলো আমি সংখ্যা কেইটাৰ পৰা ভাগশেষটো বিয়োগ কৰিব লাগে অৰ্থাৎ ইয়াতে মই 57 ৰ পৰা 2 এটা বিয়োগ কৰিছো 44 ৰ পৰা 4 এটা বিয়োগ কৰিছো আৰু এইখিনি ক্যালকুলেট কৰিলে দেখিম HCF of 55 and 40 আহিব আৰু এইখিনি সলভ কৰিলে আমি কি দেখিম 5 আহিব ঠিক আছে তো এইখিনি সলভ কৰিলে আমি দেখিম 5 মানে 5 এই হল সকলোতকৈ ডাঙৰ সংখ্যা যিটো সংখ্যাৰে 55 ক ডিভাইড কৰিলে আমাৰ 55 নহয় আমি 5 ৰে যদি এই দুটা সংখ্যা হৰণ কৰো না কি আহিব চাচোন ভাগশেষ 5 ৰে যদি এই দুটা সংখ্যা হৰণ কৰো 5 ৰে এইটো হৰণ কৰিলে 11 5 গুণ 55 2 এটা ৰৈ যাব 5 ৰে 44 হৰণ কৰিলে 8 5 গুণ 40 4 এটা ৰৈ যাব তো ফাইনালি আমি গম পালো যে 5 ৰে এই দুটা সংখ্যা হৰণ কৰিলে ভাগশেষ কি আহিব ভাগশেষ আহিব 2 and 4 2 and 4 ঠিক আছে তো এনেকৈ আমি সংখ্যাবিলাক ক্যালকুলেট কৰো যদি এনেকুৱা সিচুৱেচন আহে যে ৰিমাইন্ডাৰ দিয়া নাই তেতিয়া কি কৰিবা সাপোজ ৰিমাইন্ডাৰ দিয়া নাই এনেকুৱা সিচুৱেচন এটা আহি গল যে আমাক ৰিমাইন্ডাৰ দিয়া নাই আমাক এটা কোৱেশ্চন কৈ দিলে তাতে আমাক কৈছে যে লাৰ্জেষ্ট নাম্বাৰ উলিওৱা লাৰ্জেষ্ট বুলি ক'লে লগতে আমাক কৈছে সংখ্যা কেইটা এনেকুৱা দি দিলে 34 and এটা সংখ্যা দি দিছে 34 এটা সংখ্যা দি দিলে আমাক 73 আৰু এটা সংখ্যা আমাক দি দিলে 97 এই তিনিটা সংখ্যা দিলে ঠিক আছে আমাক কৈ দিলে যে find the largest number which when divides 34 73 and 97 we get same remainder এনেকে কৈ দিলে we get same remainder এনেকে কৈ দিলে আমাক এতিয়া এইটো কোৱেশ্চনৰ ডিফাৰেন্স কি এইটো কোৱেশ্চনৰ আমাক প্ৰথম কথা হৈছে লাৰ্জেষ্ট নাম্বাৰ উলিয়াব দিছে মানে তাৰ পৰা আমি গম পাম আমি HCF উলিয়াব লাগিব সেকেন্ড ইয়াতে কি কৈছে সেকেন্ডলি ইয়াতে কৈছে আমাক সেম ৰিমাইন্ডাৰ বুলি কৈছে মানে ৰিমাইন্ডাৰৰ কথাটো কৈছে ৰিমাইন্ডাৰ বুলি কৈছে মানে ইয়াতে ৰিমাইন্ডাৰৰ লগত জড়িত কনসেপ্ট এটা ৰিমাইন্ডাৰৰ লগত জড়িত আমাৰ HCF ৰ দুটা কনসেপ্ট আছে LCM ৰ দুটা HCF ৰ দুটা LCM ৰ দুটা কেনেকুৱা আছিলে যদি ৰিমাইন্ডাৰ এটা দিয়া থাকে মানে যোগ কৰিব লাগে যদি ৰিমাইন্ডাৰ বেলেগ বেলেগ হয় LCM ৰ পৰা বিয়োগ কৰিব লাগে কাক ডিফাৰেন্সক ঠিক তেনেদৰে যদি HCF ৰ কয় ৰিমাইন্ডাৰ যদি দিয়া থাকে সেই ৰিমাইন্ডাৰটো আমি সংখ্যা কেইটাৰ পৰা বিয়োগ কৰিব লাগে যদি এনেকুৱা হয় যে আমাক ৰিমাইন্ডাৰ দিয়াই নাই তেতিয়া আমি কি কৰো এই যিকেইটা সংখ্যা ইয়াতে আছে ন সংখ্যা কেইটা এটা কান্তৰ পৰা বিয়োগ কৰিব লাগে অৰ্থাৎ আমি কি কৰিম ইয়াতে 97 - 34 এবাৰ কৰিম আমি এবাৰ কৰিম 97 - 73 এবাৰ আমি কি কৰিম 73 - 34 বুজি পালা আমি এইখিনি ক্যালকুলেট কৰিম যদি মই 97 ৰ পৰা 34 এটা বিয়োগ কৰো কিমান আহিব আমাৰ ক্যালকুলেট কৰা ইয়াতে 3 থাকিব আৰু 6 থাকিব 63 এইটো 7 কৰিলে 4 থাকিব আৰু 2 থাকিব এইটো কৰিলে কিমান আহিব এটা 34 বিয়োগ কৰিলে ইয়াতে আহিব আমাৰ 9 থাকি গল দেন 3 থাকি গল 39 ঠিকে আছে নে ঠিকে আছে ঠিক আছে বাৰু আমি এইখিনি এতিয়া এনসাৰ পাম ওকে কিবা ক্যালকুলেশন মিস্টেক হৈছে না চাই লছো গোটেইখিনি 97 - 34 কৰোতে 4 3 7 দেন 6 3 9 ঠিকে আছে 97 - 73 কৰোতে কি হয় আহিছে আচ্ছা 34 মই দুটা লিখিছো ন ভাবিছো তো কি হৈ আছে আচ্ছা ঠিকই তো আছে তো ইয়াতে যদি আমি কৰো 4 আহি গল সরি 9 আহি গল ইয়াতে 9 আহি গল আৰু এটা থাকিব আমাৰ 6 আছে 3 থাকি গল 39 ঠিকই আছে ওকে বাৰু এইখিনিয়ে থাকক বৰ্তমানৰ কাৰণে কিবা ডাটা হয়তো মিসম্যাচ হ'ব পাৰে মোৰ এনেকুৱা ফিল হৈ আছে আচ্ছা আচ্ছা এটা 34 নহয় দেই এইটো তোমালোকে অলপমান ঠিক কৰাই লোৱা এইটো 34 দিলে এনসাৰ নিমিলিব এইটো 33 কৰাই লোৱা ঠিক আছে এইটো ডাটাটো অকমান খেলিমেলি হৈ আছিল তো 73 - 33 কৰিলে কি আহিব 0 আহিব 4 আহিব 40 ঠিক আছে এইখিনি তো এইটো নাম্বাৰটো অকমান চেঞ্জ কৰিলে 33 হ'ব লাগিব আদাৰৱাইজ এইটো এনসাৰ নাহিব ওকে তো বৰ্তমান আমি দেখিলো যে আমাক তিনিটা সংখ্যা দিয়া আছে আমাক কৈছে এই তিনিটা সংখ্যাকে হৰণ কৰিলে ৰিমাইন্ডাৰ কি আহিব সেম আহিব আমি কি কৰিছো আমাক যেনেকৈ এটা ৰিমাইন্ডাৰ দিয়া নাই ৰে কিছুমান কোৱেশ্চন থাকিব যত ৰিমাইন্ডাৰ দিয়া থাকিব যেনেকৈ এইটো এটা আমাক ৰিমাইন্ডাৰ দিয়া আছে ন ৰিমাইন্ডাৰ দিয়া থাকিলে আমাৰ কাৰণে কোৱেশ্চনটো বহুত ইজি আমি কি কৰো সংখ্যা কেইটাৰ পৰা ৰিমাইন্ডাৰটো বিয়োগ কৰি দিওঁ যে এইটো সংখ্যাৰ পৰা এইটো ৰিমাইন্ডাৰ এইটো সংখ্যাৰ পৰা এইটো ৰিমাইন্ডাৰ কাম খতম
ওকে, কিন্তু এইটো কুৱেশ্যনত কি হৈছে আমাক ৰিমাইণ্ডাৰটো দিয়াই নাই। তো এনেকুৱা ক্ষেত্ৰত আমি সংখ্যা কেইটাকে এটা আনটোৰ পৰা বিয়োগ কৰিম। মানে ইয়াতে দেখিছো এইটো ডাঙৰ সংখ্যা, তো ইয়াৰে পৰা এইটো বিয়োগ কৰিছো এবাৰ, ইয়াৰে পৰা এইটো এবাৰ বিয়োগ কৰিছো, তাৰপিছত এইটো সংখ্যাৰ পৰা এইটো বিয়োগ কৰিছো। সংখ্যা কেইটা মানে এটা আনটোৰ পৰা বিয়োগ কৰিলো আৰু বিয়োগ কৰি আমি এইকেইটা সংখ্যা পালো। এতিয়া ইহঁতৰ যদি আমি HCF ল'বলৈ যাওঁ কিমান আহিব? 8 আহিব। 8 আহিব HCF। এতিয়া তোমালোকে যদি চেক কৰিব বিচৰা যে এই সংখ্যা কেইটা মই 8ৰে হৰণ কৰিব বিচাৰো, কৰি চোৱাচোন কি ভাগে খায়। 8 4 গুণ 32, এক এটা ৰৈ যাব, হয়নে? 8 9 গুণ 72, কিমান ৰৈ যাব? এক এটা ৰৈ যাব। 8 12 গুণ 96, কিমান ৰৈ যাব? এক এটা ৰৈ যাব। মানে আমি তিনিওটা সংখ্যাকে যদি 8ৰে হৰণ কৰো, ৰিমাইণ্ডাৰ 1 আহিব। সো 8 ইজ দা আমাৰ কাৰেক্ট এনসার। 8 হৈ যাব আমাৰ এইটো কুৱেশ্যনৰ কাৰেক্ট এনসার। তো আলটিমেটলি কথাটো হ'ল আমি আজিৰ এই ক্লাছটোৰ টোটেল 4টা টাইপৰ কুৱেশ্যন পঢ়িলো আৰু সেই 4টা টাইপৰ কুৱেশ্যনে সাফিচিয়েন্ট আমি এক্সামত কুৱেশ্যন সলভ কৰাৰ কাৰণে। আজিৰ এই ক্লাছটোত বহুত কেইটা কুৱেশ্যন আছে, এতিয়া কুৱেশ্যন কেইটাৰ ফালে আহিছো। কুৱেশ্যন কেইটাত ইয়াতে কি আছে? কুৱেশ্যন কেইটা প্ৰথমৰ পৰা আহিছো, প্ৰথমৰ পৰা এটা এটাকৈ সলভ কৰি যাও। এইটো কুৱেশ্যনত কি কৈছে? এতিয়া আমাক তিনিটা সংখ্যা দিয়া আছে, 32 কৈছে, 72 কৈছে, 92 কৈছে। হৰণ কৰিব পৰা সকলোতকৈ ডাঙৰ সংখ্যাটো বুলি কৈছে। এতিয়া ডাঙৰ সংখ্যা মানে কি? ডাঙৰ সংখ্যা মানে হৈছে HCF। এতিয়া তোমালোকে চোৱা ৰিমাইণ্ডাৰ দিয়া আছে নেকি? ৰিমাইণ্ডাৰ আছে নে দিয়া? যাৰ ফলত দুই ভাগশেষ থাকে, ৰিমাইণ্ডাৰ দিয়া আছে। যদি ৰিমাইণ্ডাৰ দিয়া থাকে আমি কি কৰো? সংখ্যা কেইটাৰ পৰা ভাগশেষটো বিয়োগ। তো 32ৰ পৰা 2 বিয়োগ কৰিলে কি থাকিব? 30 থাকিব। 72ৰ পৰা 2 বিয়োগ কৰিলে কি আহিব? 70 আহিব। 92ৰ পৰা 2 বিয়োগ কৰিলে কি আহিব? 90 আহিব। আৰু এইখিনিৰ যদি আমি HCF ল'ব লাগে যাওঁ, আমাৰ এনসাৰ আহিব কিমান? 10। মানে 10 হৈছে সকলোতকৈ ডাঙৰ সংখ্যা, যিটো সংখ্যাৰে যদি 32 হৰণ কৰো 2 থাকি যাব, 72 হৰণ কৰিলে 2 থাকি যাব, 92 হৰণ কৰিলেও 2 থাকি যাব। বুজি পালা? তো আমাক এইটো কুৱেশ্যন আমি কেনেকে সলভ কৰিলো? প্ৰথমতে আমি চাইছো ডাঙৰ সংখ্যা মানে HCF। তাৰ পাছত ভাগশেষ দিয়া আছে মানে সংখ্যাৰ পৰা ভাগশেষ বিয়োগ। দ্যাটস ইট। আৰু এইখিনিৰ কাৰণে মই ইয়াতে অলৰেডি তোমালোকক ক'ত লিখিলো? ইয়াতে লিখিছো ন ক'বাত? ক'বাত লিখিছিলো, এখন চাৰ্ট এখন বনাইছিলো যে, এইটো চোৱা। ইয়াতে মই অলৰেডি লিখা আছে। ডাঙৰ সংখ্যা বুলি ক'ব হাইয়েষ্ট নাম্বাৰ মানে HCF। নাম্বাৰ মাইনাছ ৰিমাইণ্ডাৰ। মই কৈছিলো ন ৰিভিজন কৰিবলৈ ভাল হ'ব। সংখ্যা বিয়োগ ৰিমাইণ্ডাৰ, যদি ৰিমাইণ্ডাৰ দিয়া থাকে। যদি ৰিমাইণ্ডাৰ দিয়া নাথাকে, নাম্বাৰ মাইনাছ নাম্বাৰ। বুজিলা? নাম্বাৰ মাইনাছ নাম্বাৰ হ'ব HCF ৰ ক্ষেত্ৰত। কিন্তু LCM ত কি আছিলে? যদি ৰিমাইণ্ডাৰ দিয়া থাকে, LCM প্লাছ ৰিমাইণ্ডাৰ। যদি এটা ৰিমাইণ্ডাৰ দিয়া থাকে। যদি ৰিমাইণ্ডাৰ বহুত কেইটা দিয়া থাকে, LCM মাইনাছ ডিফাৰেন্স। দ্যাটস ইট। এইটোৱে হৈছে আমাৰ কনসেপ্ট, আৰু এই কনসেপ্টটো আমি জানিলেই সাফিচিয়েন্ট এক্সামত কুৱেশ্যন সলভ কৰাৰ কাৰণে। এতিয়া এইটোৰ ফালে আহা, এতিয়া আমাক কি কৈছে চোৱা, এতিয়া আমাক ভাগশেষ একে বুলি কৈছে। আমাক কি কৈছে? একে ভাগশেষ বুলি কৈছে, কিন্তু ভাগশেষ দিয়া নাই। ভাগশেষ দিয়া নাই। উলিয়াব দিছে ডাঙৰ সংখ্যা। ডাঙৰ সংখ্যা উলিয়াব দিছে, তো কাৰণে আমি কি কৰিম? HCF ল'ম। কাৰ HCF উলিয়াম? এই সংখ্যাকেইটাক এটা আনটোৰ পৰা বিয়োগ কৰিম, অৰ্থাৎ 92 মাইনাছ 32, 92 মাইনাছ 72, আৰু লগতে এটা কি আহিব? 72 মাইনাছ 32। দ্যাটস ইট। এইখিনি সলভ কৰিলে কিমান দেখিবা? HCF অফ ব্ৰেকেটৰ ভিতৰত কিমান আহিব? ইয়াতে আহিব 60, ইয়াতে আহিব কিমান? 20, তাৰপিছত ইয়াতে কিমান আহিব? 40। আৰু এইকেইটা যদি আমি HCF ল'বলৈ যাওঁ কিমান আহিব? 20 আহিব। তো 20 হৈছে সকলোতকৈ ডাঙৰ সংখ্যা, যিটো সংখ্যাৰে যদি আমি ইহঁত তিনিওটা হৰণ কৰো, 20ৰে যদি এই তিনিটা হৰণ কৰো, ভাগশেষ কিমান আহিব? সেম আহিব। কৰি চাবা নেকি? কৰি চোৱাচোন এবাৰ। 32ক যদি 20ৰে হৰণ কৰো কিমান আহিব? 20 গুণ 20, 12 এটা ভাগশেষ আহিব। 12 আহিব ভাগশেষ। যদি 72 হৰণ কৰো, 20 3 গুণ 60, এটা 12 এটা ইয়াতেও ভাগশেষ আহিব। যদি 92 হৰণ কৰো, 20 4 গুণ 80, 12 এটা ইয়াতেও ভাগশেষ। মানে তিনিওটা সংখ্যাকে যদি 20ৰে হৰণ কৰো, ভাগশেষ আমাৰ কি আহিব? 12 আহিব। দ্যাটস ইট। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। ইয়াতে আমাক কি কৈছে? ইয়াতেও আমাক কৈছে সকলোতকৈ ডাঙৰ সংখ্যাটো উলিওৱা, কিন্তু ইয়াতে ভাগশেষ বহুত কেইটা দিয়া আছে। চোৱা, ইয়াতে আমাৰ দুটা পেটাৰ্ণ আছে। আমাক কিছুমান কুৱেশ্যনত মাত্ৰ এটা ভাগশেষ দিয়া থাকে। আমাক ডাঙৰ সংখ্যা উলিয়াব দিব, কিন্তু ভাগশেষ এটা দিয়া থাকে। ভাগশেষ এটা দিয়া আছে মানে প্ৰতিটো সংখ্যাৰ পৰা সেইটোৱে বিয়োগ কৰিব লাগে। যদি ভাগশেষ এটা দিয়া থাকে মানে প্ৰতিটো সংখ্যাৰ পৰা সেই 2 2কৈ বিয়োগ কৰি দিয়া। কিন্তু ভাগশেষ কিছুমান কুৱেশ্যনত বহুত কেইটা দিয়া থাকে। যেনেকৈ ইয়াতে তিনিটা ভাগশেষ দিয়া আছে। এইটো কুৱেশ্যনৰ ক্ষেত্ৰত মই 36ৰ পৰা 6 বিয়োগ কৰিম, মই 72ৰ পৰা 2 বিয়োগ কৰিম, আৰু 99ৰ পৰা মই 9 বিয়োগ কৰিম। আৰু কৰাৰ পাছত আমি এনসাৰ কিমান পাম? 30 পাম, 70 পাম, আৰু লগতে আমি 90 পাম। আৰু এই তিনিওটা নাম্বাৰ যদি আমি গসাউ উলিয়াবলৈ যাওঁ, আমাৰ ফাইনেলি এনসাৰ আহিব ইয়াতেও 10। 10 হৈছে সকলোতকৈ ডাঙৰ সংখ্যা, যিটো সংখ্যাৰে 36, 72 আৰু 99ক ডিভাইড কৰিলে 6, 2 and 9 will be our remainder। ঠিক আছে? এইটো হৈছে আমাৰ ৰিমাইণ্ডাৰৰ লগত জড়িত HCF ৰ তিনিটা টাইপৰ কুৱেশ্যন। টোটেল তিনিটা টাইপৰ কুৱেশ্যন হয়, কাৰণ কিছুমান কুৱেশ্যনত ভাগশেষ তিনিটা দিয়া থাকিব। কিছুমান কুৱেশ্যনত ভাগশেষ দিয়াই নাথাকে, যেনেকে এইটো এটা পেটাৰ্ণ।
আৰু কিছুমান কুৱেশ্যনত ভাগশেষ এটা দিয়াই থাকিব, এটা ভাগশেষ দিলেও সেইটোক চেম ৰিমাইণ্ডাৰ বুলি কয়, মানে ৰিমাইণ্ডাৰ চেমেই আহিব তিনিওটা ক্ষেত্ৰতে। তো আমি কি কৰো, সেই সংখ্যা কেইটাৰ পৰা ভাগশেষটো বিয়োগ কৰি দিওঁ, তেনেকেও আমাৰ এনচাৰটো ওলাব। ক্লিয়াৰ? নেক্সট আহিছো এতিয়া তাৰ পিছৰ কুৱেশ্যনটো, এইটো কুৱেশ্যন ইয়াতে কি কৈছে, ইয়াতে কৈছে 8, 12 আৰু 15ৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যা। এইবাৰ সৰু সংখ্যা উলিয়াব দিছে। সৰু সংখ্যা বুলি ক'লে আমি কি উলিয়াব লাগে, এলচিএম। কাৰ এলচিএম? 8, 12 আৰু 15। এতিয়া 8, 12 আৰু 15ৰ এলচিএম কিমান আহিব? 120 আহিব। 120 এটা এনেকুৱা সংখ্যা যিটোক 8ৰেও হৰণ যায়, 12ৰেও যায়, 15ৰেও যায়। ঠিক আছে, এলচিএমটো মই ডাইৰেক্টলি লিখিছো, তোমালোকে কেলকুলেট কৰি ল'বা, কাৰণ অলৰেডি আমি এইবিলাক কথা শিকিছো। এতিয়া ইয়াতে কিন্তু ভাগশেষ কি আছে, ভাগশেষ বেলেগ বেলেগ আছে। যদি বেলেগ বেলেগ ভাগশেষ থাকে আমি কি কৰো, সংখ্যা আৰু ভাগশেষৰ মাজৰ পাৰ্থক্য চাব লাগে। ইয়াতে যদি চাও 8 আৰু 6ৰ মাজৰ পাৰ্থক্য কিমান? 2। 12 আৰু 10ৰ মাজৰ পাৰ্থক্য কিমান? 2। 15 আৰু 13ৰ মাজৰ পাৰ্থক্য কিমান? সেইটো 2। মানে ডিফাৰেন্স ইয়াতে কি বিয়োগ হ'ব? 2, অৰ্থাৎ 118 হৈ যাব আমাৰ কাৰেক্ট এনসাৰ। ক্লিয়াৰ নে সকলোৰে? যদি বুজি পাই আছা মোকো অলপমান সাপোর্ট লাগে, অবভিয়াসলি তোমালোকে বুজি পাই আছা যে কমেন্ট বক্সত জনাবও লাগে যে বুজি পালো, ক্লাসটো আপোনাৰ কৰি ভালে লাগিছে। আদাৰৱাইজ যদি বুজি পোৱা নাই যে এইখিনি বুজি পোৱা নাই, নেক্সট ক্লাছত অকনমান আৰু এক্সপ্লেইন কৰি দিব, বা তোমালোকে মোক যদি পাৰ্সোনালি মেছেজ কৰিব বিচৰা, তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামত সাৰ্চ কৰিবা, তাত গৈ পেলাই তোমালোকে তোমালোকৰ ডাউটছ বিলাক মোক জনাব পাৰিবা। ঠিক আছে, মেথছ বাই নিৰ্মল ছাৰ। আৰু লগতে মই জনাই দিওঁ, যদি কোনোবা এতিয়ালৈকে পঢ়ি আছা, এইখিনি পৰ্চনলৈকে যদি ভিডিঅটো চাই আছা, তেতিয়াহ'লে ইয়াৰে আগত যিমান কেইটা ক্লাছ গৈছে গোটেইকেইটা ভালদৰে চাই লোৱা, গোটেইকেইটা চাই লোৱা, কাৰণ গোটেইখিনি ক্লাছেই বহুত ভাল ক্লাছ হৈছে। গোটেইখিনি ক্লাছৰ পৰাই তোমালোকে কিবা নহয় কিবা শিকিব হ'বা, এক্সামত অহা প্ৰতিটো কুৱেশ্যনে নিশ্চয় সলভ কৰিব পাৰিবা। তো সেইকাৰণে অকল আধৰুৱাকৈ কিবা এটা বস্তু চাই নথবা, গোটেইখিনি কমপ্লিট কৰা। এতিয়া ইয়াতেও কৈছে সৰু সংখ্যা উলিওৱা, মানে অবভিয়াসলি এলচিএম উলিয়াব লাগিব। তো 8, 12 আৰু 15ৰ এলচিএম কিমান আহিব? মই ইয়াতে নাম্বাৰছ বিলাক বেছি চেঞ্জ কৰা নাই, মই জাষ্ট তোমালোকক টাইপ এটা কুৱেশ্যন বুজাবলৈ ট্ৰাই কৰিছো যে এক্সামত আহিলে কি কৰিবা। ইয়াতে আমাক কিন্তু ভাগশেষ মাত্ৰ এটা দিয়া আছে। এটা ভাগশেষ দিয়া থাকিলে কি কৰো, এইটো যোগ কৰি দিব লাগে ন। তো 6টো যোগ কৰি দিয়া, 126 হৈ গ'ল আমাৰ ফাইনেল এনসাৰ। যদি এটা ভাগশেষ দিয়া থাকে যোগ কৰিব লাগে, যদি ভাগশেষ এনেকৈ বহুত কেইটা দিয়া থাকে, এলচিএম মাইনাস ডিফাৰেন্স। ডিফাৰেন্স মানে কি, সংখ্যা আৰু ভাগশেষৰ মাজৰ গ্যাপ। দ্যাটস ইট। ওকে, তো এইটো হৈ গ'ল আমাৰ এলচিএম। আৰু ইয়াতকৈ বেলেগ নাই, এইকেইটাই হৈছে আমাৰ এলচিএম আৰু এইচচিএফ ৰ লগত ৰিলেটেড সেই ৰিমাইণ্ডাৰ কনচেপ্টৰ কুৱেশ্যন। এক্সামত টোটেল 5টা কুৱেশ্যন আহে, মই ইয়াতে 5টা কুৱেশ্যনে দিলো, 5টা কুৱেশ্যন কৰিয়েই দিলো। আলটিমেটলি তোমালোকৰ যাতে এক্সামত কেতিয়াও কনফিউজন নহয়, লগতে মই জনাই দিওঁ, যদি কোনোবাই আছাম পুলিচৰ কাৰণে পঢ়ি আছে, আছাম পুলিচৰ অবভিয়াসলি এক্সাম আহিব বুলি আমাক কৈছে অলৰেডি। আৰু আজি যদি তোমালোকে আজি ভিডিঅটো চাই আছা, তোমালোকে হয়তো শুনি চাও, আজি 3 তাৰিখে কি কৰিলে, এপইন্টমেন্ট এটা দিলে। তো অবভিয়াসলি সোনকালে ষ্টাৰ্ট হৈ যাব প্ৰচেছটো। দৌৰিতো আছাই, অকল দৌৰি থাকিলে নহয় বুলিও তোমালোকে জানা, পঢ়িব লাগিব। তো যদি এতিয়াও ডাউটছ হৈ আছে ক'ৰ পৰা কি পঢ়িম, কেনেকে পঢ়িম, তেতিয়াহ'লে আমাৰ সৈনিক বেটছটো ডেডিকেটেড হৈছে আছাম পুলিচৰ কাৰণে। লগতে ইয়াতে ক্লাছ বিলাকো আৰম্ভ হৈয়ে গৈছে অলৰেডি, মেথছ এণ্ড ৰিজনিং বাৰু অবভিয়াসলি মই কৰাম, আৰু বাকী জিএছ এণ্ড ইংলিছৰো তোমালোকে ক্লাছ বিলাক পাই যাবা, ইমন ছাৰ, বনস্মিতা মেম, চেমুৱেল ছাৰৰ গোটেইকেইজনৰ পৰা। তো তোমালোকে নিশ্চয় জইন কৰিব পাৰা, ডাউটছ বিলাক ক্লিয়াৰ কৰা, ভালদৰে পঢ়া। যেনেকৈ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, মই পাৰ্চনেলি বিলিভ কৰো ভালদৰে পঢ়া ভাল। এনেই আৰু ফাল্টু কৰাতকৈ যদি পঢ়ি আছো ভালদৰে পঢ়া ভাল, টাইম দিয়া ভাল, দেন ক্লিয়াৰ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। আৰু লগতে আমাৰ টাইমটো ৱেষ্ট নহয়, কাৰণ এনেই যদি গৈছো, যদি পাছ নহৰো আৰু এবাৰ এজো গুচি যাব। তো আলটিমেটলি ভালকৈ পঢ়াটো বহুত বেটাৰ। অবভিয়াসলি মই ইউটিউবত ক্লাছ কেইটাটো কৰিয়ে থাকিম, আৰু ক্লাছ আহিব তেনেকুৱা। যদি ভাল লাগে মোক জনাবা কমেন্ট বক্সত। লগ পাম সকলোকে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো, থেংক ইউ।